নমস্কাৰ মেহা শ্ৰীনিল সকলোকে স্বাগতম জনাইছো ক্লাস 10 ৰ এডভান্স ম্যাথছৰ যেটো সিৰিজ তাৰ অনুশীলনী 1.2 ৰ যিখিনি কনসেপ্ট লাগে লাষ্ট ভিডিওটো আমি অলপ আলোচনা কৰিলো এটো ভিডিওত আমি কাৰ্টেজীয় গুণফলৰ ধৰ্মৰ ওপৰত আলোচনা কৰিম গতিকে কেটামান ধৰ্ম আছে হেগিটা আমি কি কৰিব লাগে হেগিটা আমি কেনেকৈ প্ৰুফ কৰে হেগিটা আমি চাই লম কাৰণ এক্সামত আহিব পাৰে ঠিক আছে তো ক্লাস 9 ত তোমালোকে পঢ়িছিলা তেনেকৈ মানে তেনেকৈ আমি প্ৰুফ কৰিম ঠিক আছে ওকে গতিকে কি আছে প্ৰথমটো a cross b union c কি হৈ যায় a cross b union a cross c এটো আমি প্ৰুফ কৰিব লাগে তো স্টাৰ্টিংত একে লিখিবা ধৰা হল ওকে ধৰা হল আমি কি কৰিম এটা অৰ্ডাৰ পেয়াৰ লম x, y belongs to কিমান a cross b union c ইয়াত চোৱা x, y আছে এটা অৰ্ডাৰ পেয়াৰ হয় এটা ক্ৰমিক জোৰ হেতু কি হ'ব হেতু a যেটো পূৰণ সংগতি আছে a cross b তাত আছে বুলি আমি ধৰি লম a cross b union c implies এতিয়া যেটো ক্ৰস আছে তাক কমা এটা দি পেলাই সেপাৰেট কৰিম x belongs to a গতিকে অৰ্ডাৰ পেয়াৰৰ কি হয় প্ৰথম এলিমেন্টটো প্ৰথম সেটটো সোমাই থাকে হয় গতিকে x belongs to a কমা এটা দি পেলাই সেপাৰেট কৰিম আৰু কি হ'ব y belongs to b union c এটো ইয়াত থাকিব এটো ইয়াত থাকিব ক্লিয়াৰ হয় এতিয়া x belongs to a থাকিব দিয়া এতিয়া y to কি আছে y to b union c আছে এতিয়া আমি নাজানো যে y to b আছে নে c আছে হয় গতিকে আমি কি কৰিম y belongs to b বা y belongs to c কোনটো আমি নাজানো গতিকে আমি বা লিখিম হয় এতিয়া কি কৰিবা ডিস্ট্ৰিবিউটিভ ল আমি জানো আমি আগৰ ক্লাস 9 ত তোমালোকে পঢ়িছে ঠিক আছে তো সেই মতে আমি কি কৰিম দুইটা সেপাৰেট কৰি পেলাম দুইটা ভাগ কৰি পেলাম মানে a টো এবাৰ ইয়াৰ লগত ৰিলেট কৰাম এবাৰ ইয়াৰ লগত ৰিলেট কৰাম গতিকে x belongs to a লিখিম তাপা কমা আছে কমা লিখিম কমা কি লিখিম y belongs to b লিখিম ঠিক আছে মাজত কি আছে বা গতিকে বাটো বহাই দিয়া আৰু কি হ'ব x belongs to a হয় কমা আছে কমাটো লগাই দিয়া লগত কি লিখিবা y belongs to c একেবাৰে আমি ক্লাস 9 ত কৰা নিচিনা হয় একো বেলেগ নাই তাৰ পিছত x belongs to a y belongs to b এতিয়া আমি কি লিখিব পাৰো ইয়াৰ পৰা যে x, y যদি x to a থাকে y to b থাকে তেতিয়াহলে আমি কি বুলি ক'ব পাৰো যে এই যেটো অৰ্ডাৰ পেয়াৰ এই অৰ্ডাৰ পেয়াৰটো ক'ত থাকিব a cross b থাকিব হয় বাটো ঠিক আছে বাটো বাই থাকিব দিয়া বাটো দাদা নহয় বাকি x একে যদি x to a আছে y to যদি c আছে তেতিয়াহলে x, y অৰ্ডাৰ পেয়াৰটো ক'ত থাকিব a cross c থাকিব ঠিক আছে একো বেলেগ নাই তাৰ পিছত নেক্সট আমি কি কৰিব পাৰো x, y belongs to a cross b আৰু a cross b বাটো জায়গাত লিখিবা ইউনিয়ন আৰু লিখিম কি a cross c বাটো অতৰাই পেলাই আমি কি লিখিলো ইউনিয়ন লিখিলো ঠিক আছে গতিকে এটোৰ পৰা আমি এটো পালো নেক্সট স্টেপত আমি কি লিখিম নেক্সট স্টেপত হা এটো সাইড লিখিম ওকে নেক্সট স্টেপত কি লিখিম এটাকে a cross b union c is a subset of a cross b union a cross c তলৰ লিখিছো ৰে অকমানকে ওকে আচ্ছা এটো ভালকে লিখিছো ৰবা এটাকে a cross b union c is a subset of a cross b union a cross c okay a cross c গটিকে এতিয়া চোৱা আমি এই স্টেপ গিটা আমি ৰিভাৰ্স কৰিব পাৰো মানে এই স্টেপটোৰ পৰা মই এটো স্টেপ লিখিব পাৰো এটো স্টেপৰ পৰা মই আকৌ এটো স্টেপ লিখিব পাৰো হয় 9 ত কৰা নিচিনা এটো স্টেপৰ পৰা মই এটো স্টেপ লিখিব পাৰো এটো স্টেপৰ পৰা মই এটো স্টেপৰ পৰা এটো স্টেপ লিখিব পাৰো ঠিক আছে ঠিক একেদৰে এই যেটো সাবসেট আছে হয় মানে আমি কি কৰো যে a cross b union c আৰু a cross b union a cross c এটোৰ পৰা আমি এটো উলিয়াব পাৰো
এটোৰ পৰা আমি এটো উলিয়াব পাৰো হয় গতিকে ই ইয়াৰ সাবসেট হ'ব ই ইয়াৰ সাবসেট হ'ব হেতুক আমি ৰিপ্ৰেজেন্ট কৰো সাবসেট n সাবসেট বাই সিম্বল দৰে ঠিকে আছে এই ইমপ্লাইজ গিডাল যে দিলো ইমপ্লাইজ গিডালে কি ৰিপ্ৰেজেন্ট কৰিছে ইয়াৰ পৰা আমি এটো উলিয়ালো এটোৰ পৰা আমি এটো উলিয়ালো হয় গতিকে আমি কি লিখিম সাবসেট n সাবসেট বাই সিম্বলটো লিখিম ঠিক আছে আৰু যেতিয়া এটা সংহতি এটো সংহতি ইয়াৰ সাবসেট এটো সংহতি ইয়াৰ সাবসেট তেতিয়ালে কি হয় এই সংহতি গিটা ইকুৱেল হয় ইকুৱেল a cross b union a cross c আশা কৰো তোমালোকে বুজি পাইছা চাগে ক্লাস 9 ৰ এনেকুৱা ধৰণৰ প্ৰবলেম এনেকুৱা ধৰণৰ প্ৰুফ বিলাক তোমালোকে কৰিছা ঠিক আছে ওকে এতিয়া নেক্সট আহি গল ইয়াৰ পিছৰ যেটো ফৰ্মুলা আছে হেতু কি a cross b ইন্টাৰসেকশন আৰু a ইউনিয়ন টু হৈ যায় ইন্টাৰসেকশন আৰু এটো হৈ যায় তোমাৰ নাম্বাৰ 2 ইয়াৰ প্ৰুফটো বহুত ইন্টাৰেষ্টিং কাৰণ একেবাৰে ইজি এটো ইন্টাৰেষ্টিং এটো ইউনিয়ন আছে সৰি ইন্টাৰসেকশন আছে এই ইউনিয়ন টু ইন্টাৰসেকশন বনোৱা ইউনিয়ন আছে ইন্টাৰসেকশন বনাই দিয়া বা আছে এখিনিত আৰু লিখি দিয়া ঠিক আছে যেহেতু কি হ'ব y belongs to b intersection c মানে কি থাকিব y to b to থাকিব আৰু c to থাকিব হয় বাকি a বা to কৈ দিয়া আৰু বা to কৈ দিয়া আৰু তাৰ পিছত বাকিনি একে তোমাৰ আৰু কি থাকিলা আৰু এই ইউনিয়ন টু কৈ দিয়া ইন্টাৰসেকশন এনেকে a ইউনিয়ন টু কৈ দিয়া ইন্টাৰসেকশন ইউনিয়ন টু কৈ দিয়া ইন্টাৰসেকশন ইউনিয়ন টু কৰি দিয়া ইন্টাৰসেকশন আৰু লাষ্ট এটা ইন্টাৰসেকশন ঠিক আছে গতিকে দুটা ফৰ্মুলা আমাৰ এনেদৰে প্ৰুফ হৈ গল ঠিক আছে নেক্সট ওলাইছো ওকে থাৰ্ড নাম্বাৰটো কৰা আগত মই এটা বস্তু মনত পেলাই দিও আমাৰ হ্যান্ড ৰিটেন নোট খিনি ডেসক্ৰিপচন আৰু পিন কমেন্টত দিয়া আছে তোমালোকে তাত গৈ পেলাই এক্সেস কৰি লব পাৰা বাৰু নাম্বাৰ 3 a cross b union c cross d equal a union c cross b union d এটো প্ৰুফ কৰিব লাগে গতিকে ধৰা হল আমি কি লিখিম x, y belongs to a union c cross b union d লিখিম ঠিক আছে ইয়াৰ পৰা কি লিখিব পাৰো যে x টো ইয়াত থাকিব x belongs to a union c বা নহয় কমা আহিব y belongs to b union d গতিকে ইয়াৰ পৰা কি লিখিব পাৰো যে x belongs to a বা x belongs to c comma y belongs to b বা y belongs to d গতিকে ইয়াৰ পৰা x তো হয় ইয়াৰ আছে নহলে ইয়াৰ আছে y তো হয় ইয়াৰ আছে নহলে ইয়াৰ আছে ইয়াৰ পৰা মোক কি লাগে যে x, y অৰ্ডাৰ পেয়াৰটো উলিয়াই আনিব লাগে ঠিক আছে গতিকে মই কি কৰিম x, a sorry x belongs to a comma y belongs to b anim ঠিক আছে বা x belongs to c comma y belongs to d anim ঠিক আছে গতিকে ইয়াৰ পৰা কি ওলাব x, y belongs to a cross b বা x, y belongs to c cross d ঠিক আছে এতিয়া বাটোক তুমি ইউনিয়ন লে কনভার্ট কৰা a cross b union c cross d ঠিক আছে গতিকে এনেকৈ লিখিব পাৰা যে a union c cross b union d is subset and subset by a cross b union c cross d গতিকে এটো ক্ষেত্ৰত আমি কি লিখিব পাৰো এটোটাক এটাকে বা ইমপ্লাইজ লিখো ৰবা ইমপ্লাইজ a union c cross b union d is equal a cross b union c cross d ঠিক আছে গতিকে এটোত আমি ইমপ্লাইজ এন্ড ইমপ্লাইজ বহাই দিম
ঠিক আছে গতিকে এটো আমাৰ প্ৰুফটো হৈ গল এতিয়া ইয়াকে যদি মই ইউনিয়নটো উঠাই ইন্টাৰসেকশন বনাই দিও তেতিয়া আমাৰ নাম্বাৰ 4 নাম্বাৰ যেটো প্ৰপাৰ্টি হেতু বনিব ইন্টাৰসেকশন গতিকে ইউনিয়নটো বনাম ইন্টাৰসেকশন ইউনিয়নটো বনাম ইন্টাৰসেকশন ইউনিয়ন বনাম ইন্টাৰসেকশন ইউনিয়ন বনাম ইন্টাৰসেকশন 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 বাটো যাব আৰুলে ইন্টাৰসেকশনটো আমি আৰুৰে মানে ৰিপ্লেস কৰিছো আৰু বাকি এটো কমাই থাকিব দিয়া এই বাটো হ'ব আৰু ইউনিয়নটো হ'ব ইন্টাৰসেকশন ইউনিয়ন টু ইন্টাৰসেকশন 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 ফাইনালি ইন্টাৰসেকশন আৰু লাষ্টত ইন্টাৰসেকশন গতিকে আমাৰ 4 নাম্বাৰ যেটো প্ৰপাৰ্টি হেতু ইতিমধ্যে হৈ গৈছে ওকে 5 নাম্বাৰ কি আছে a cross b minus c equal a cross b minus a cross c গতিকে মই এটো সাইডৰ পৰা ধৰিম লেফট হ্যান্ড সাইডৰ পৰা ধৰিম ধৰা হল x, y belongs to a cross b minus c গতিকে কি হ'ব x belongs to a, y belongs to b minus c implies x belongs to a, y belongs to b আৰু কি হ'ব y আচ্ছা এখিনিত আৰু লিখিম হা আৰু নহলে কমা আৰু তো খেলি মেলি হৈ যাব y does not belongs to c গতিকে এটো সেই প্ৰথমটো নিচিনাই কি কৰিম x belongs to a, y belongs to b আৰু x belongs to a, y does not belongs to c গতিকে x যদি x belongs to a, y belongs to b এটো দেখা দেই কথা x, y belongs to a cross b আৰু x, y আচ্ছা এতিয়া চাবা x টো a ত থাকে y টো c ত নাথাকে গতিকে x y টো কি হ'ব a cross c ত নাথাকে ঠিক আছে গতিকে ইয়াকে আমি কি বুলি লিখিম যে x belongs to y sorry x, y belongs to a cross b intersection আৰু তো জায়গাত মই লিখিম intersection কি লিখিম যে x, y does not belongs to নিমিলিব যদি বিলং নকৰে মানে এটো নিচিনাকে চোৱা যদি b - 6 মই এনেকে লিখো যে ইয়াত y টো ইয়াত থাকে ইয়াত নাথাকে গতিকে কি হ'ব x, y a cross b থাকে আৰু a cross c নাথাকে ঠিক আছে গতিকে ইয়াৰ পৰা কি লিখিব পাৰো এটো সাবসেট এন্ড সাবসেট বাই লিখিব পাৰো মই নিলিখো এটা লাইন ঠিক আছে ডাইৰেক্ট লিখিছো যে a cross b minus c equal a cross b minus a cross c উল্টাকে লিখা implies and implies by দিবা আমাৰ প্ৰুফটো হৈ গল আশা কৰো বুজি পাইছা চাগে 6 নাম্বাৰ কি আছে a minus b cross c equal a cross c minus b cross c ধৰা হল x, y belongs to এটো a minus b cross c আগৰটো নিচিনাই হ'ব অলপ x belongs to a minus b okay তাৰ পিছত y belongs to c implies x belongs to a আচ্ছা এখিনিত লিখিম আৰু y does not sorry x does not belongs to b ঠিক আছে y belongs to c অলপ আগৰটো নিচিনা একে হ'ব capital C okay তাৰ পিছত x belongs to a, y belongs to c আৰু x
belongs to A, comma y, x belongs to B hobo. X does not belongs to B hobo. Comma y belongs to C. Etu yar logot. Implies to x comma y kot thakibo A cross C thakibo. Aru x comma y kot nathake B cross C nathake. Godike ki boli likhim যে x comma y belongs to A cross C minus B cross C. B cross C nathake. Hoy godike অলপ আগত কৰাটো নিচিনা একে লিখিম কি A minus B cross C is equal A cross C minus B cross C. ইয়াত লিখিবা implies and implies by. হয় তো এটোৱে আছিল আশা কৰো বুজি পাইছা সকে নেক্সট 7 নম্বৰটো লৈ আহিছো ওকে 7 নম্বৰটো ইন্টাৰেষ্টিং কি কৈছে A cross B equal B cross A হ'ব যদি হে আমি প্ৰথম মানে আয়া আগৰ ভিডিওত কি বুলি কৈছিলো যে সমান আমি নহয় বুলি কৈছিলো হোৱাৰ কন্ডিশন আছে কি কন্ডিশন অকল এটো কন্ডিশন কি হ'ব লাগিব হয় A equal 5 হ'ব লাগিব নহলে B equal 5 হ'ব লাগিব বা দুইটা ইকুৱেল হ'ব লাগিব ঠিক আছে when বেলেগ কন্ডিশনত এট ইকুৱেল নহয় ওকে গটিকে প্ৰথমটো চোৱা কি কৈছে যদি আৰু যদি হে A equal 5 B equal 5 এটা ধৰা হল প্ৰথমটো কাণ্ডে আচ্ছা এটো প্ৰথম বুলি লিখিছো ধৰা হল A equal to 5 ঠিক আছে তেতিয়া লাগি হ'ব এটাকে A cross B equal কি হ'ব 5 হ'ব আকৌ B cross A ও কি হ'ব 5 হ'ব গটিকে কি হ'ব A cross B equal B cross A ঠিক আছে এতিয়া যদি মই এনেকে কবলে হয় এতিয়া B কাৰণে কি হ'ব নম্বৰ 2 একেদৰে লিখিবা একেদৰে B equal to 5 বাবেও A cross B equal B cross A হ'ব হয় নেক্সট নাম্বার 3 কি কৈছে যদি A equal B হয় ঠিক আছে তো যদি A equal B হয় যদি ধৰা A equal B তেতিয়ালে কি হ'ব A cross B equal কি হ'ব A cross A equal to A square ঠিক একেদৰে B cross A কি হ'ব তোমাৰ B জায়গাত বহালো A into মানে A cross A কিমান হৈ গল A square গতে কি হ'ব A cross B equal B cross A হৈ গল আৰু কি থাকিলে তো ঠিক আছে ইয়াৰ যেটো দিঘলিয়া প্ৰুফ হেতু আমাৰ PDF টুতে আছে মই একিনতে দেখাই দিছো ক্লিপটো তো তোমালকে হয় স্ক্ৰিনশট মাৰি লবা নহলে আমাৰ PDF ডাউনলোড কৰি লবা তাতে বস্তুখিনি ক্লিয়াৰকে মানে তাত আছে গটিকে ইমানে আছিল আজিৰ ভিডিওটো আমি ইমানতে শেষ কৰিছো তো চাই থাকিবা বস্তুখিনি আৰু বুজি পাইছা না পাইছা আমাৰ কমেন্ট বক্সত জনাবা লগতে আৰু কি আছে পঢ়াই কৰি বুজে Thank you so much for watching. Stay curious, keep learning.